নমস্কাৰ সকলোকে আজি এটা বিশেষ কাৰণবশত এই ভিডিঅটো প্ৰস্তুত কৰিবলৈ ওলাইছো যেহেতু মোৰ পাছফালে যেটো ঘৰ দেখিছে এই ঘৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছে যেহেতু এটা ঘৰ নিৰ্মাণ কৰিবলৈ হলে এটা সামগ্ৰী অত্যন্ত প্ৰয়োজনীয় সেই প্ৰয়োজনীয় সামগ্ৰীটো হৈছে সিমেন্ট যেহেতু মই এই ঘৰটো নিৰ্মাণ কৰাৰ বাবে প্ৰায় 900 বেগৰ অধিক সিমেন্ট ব্যৱহাৰ কৰিছিলো আৰু সেই সিমেন্ট হৈছে ষ্টাৰ যি ঢালাই মাষ্টাৰ সেই ষ্টাৰ ঢালাই মাষ্টাৰ মই ব্যৱহাৰ কৰিছিলো যেহেতু ষ্টাৰ ঢালাই মাষ্টাৰ এটা যেহেতু তেওঁলোকে এটা স্কিম চলাইছিলে যেহেতু তেওঁলোকে সেই স্কিমত যদিহে আপোনালোকে ষ্টাৰ ঢালাই মাষ্টাৰ ক্ৰয় কৰে 200 বেগৰ ওপৰত তেতিয়াহলে আপোনালোকক তেওঁলোকে কোম্পানীৰ ফালৰ পৰা এটা যি কুপন দিয়া হৈছিল আৰু যদিহে আপুনি 400 বেগ ব্যৱহাৰ কৰে তেতিয়াহলে আপোনাক দুটা কুপন তেওঁলোকে দিছিলে যেহেতু মই প্ৰায় 900 বেগৰ অধিক যি সিমেন্ট ষ্টাৰ ঢালাই মাষ্টাৰ ব্যৱহাৰ কৰিছিলো হেহে তেওঁলোকে মোক এটা দুটা কুপন দিছিলে কোম্পানীৰ ফালৰ পৰা আৰু সেই কুপনৰ এগেইনষ্টত যেহেতু মই এখন লটাৰী খেল খেলোৱা হৈছিল সেই লটাৰী খেলত মই যি মোৰ কুপনৰ এগেইনষ্টত 4005 যি কুপন আছিল সেই 4005 ৰ এগেইনষ্টত মই এটা আজি এলইডি টিভি লাভ কৰিছো আৰু যেহেতু সেই এলইডি টিভি লাভ কৰাৰ বাবে তেওঁলোকে মোক নিমন্ত্ৰণ জনাইছে আজি তেওঁলোকৰ কোম্পানীৰ যি সাব ডিলাৰ আছে সেই সাব ডিলাৰত তেওঁলোকে আজি সেই যি এলইডি টিভিটো মোক দিয়াৰ কথা আছে মোক আৰু নিমন্ত্ৰণ জনাইছে যেহেতু মই সেইকাৰণে যাব ওলাইছো আৰু এটা কথা এইখিনিতে কৈ থওঁ যেহেতু ষ্টাৰ ঢালাই মাষ্টাৰ ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকে মোক যি কুপন দিছিল সেই কুপনৰ এগেইনষ্টত যি মোৰ লটাৰী খেল হৈছিল সেই লটাৰী খেলৰ টিভিয়ে নাই তেওঁলোকে কেবাটাও যেহেতু পুৰস্কাৰ যি কাষ্টমাৰৰ বাবে তেওঁলোকে ৰাখিছিলে এক নম্বৰতে তেওঁলোকে স্মাৰ্টফোন দিছিলে স্মাৰ্টফোন প্ৰায় 100টা স্মাৰ্টফোন আছিল আৰু প্ৰায় 50টা এলইডি টিভি আছিল আৰু 6খনকৈ বাইক আৰু 2খন যি লাক্সাৰিয়াছ কাৰ আছিল যেহেতু মোৰ ভাগ্যত কাৰ বা বাইক নপৰিলে এলইডি টিভি যেহেতু মই লাভ কৰিছো আৰু যেহেতু তেওঁলোকৰ যি কুপন সেই কুপনৰ এগেইনষ্টত মই লাভ কৰিছো তাৰ বাবে মই একো পইচা খৰচ কৰিবলগীয়া হোৱা নাই বা টিকেট মই ক্ৰয় কৰিবলগীয়া হোৱা নাই আপোনালোকক মই সবিশেষ দেখুৱাম কেনেকৈ মই সেই যি টিভিটো লাভ কৰিলো আপোনালোকে ভিডিঅ'টো একেলগে চাই যাব এটা গৈ আছো টিভি আনিবৰ বাবে হেল্ল' বেডিয়া আমি কলে গৈ আছো টিভি আনিবলে ওকে ঢালাই মাষ্টাৰ সিমেন্টে কি দিছে আমাক টিভি দিছে আছো আনিবলে দেখিছে সন্মুখত অশোক ভৱন যি ষ্টাৰ সিমেন্টৰ সাব ডিলাৰ আৰু ইয়াতে প্ৰদান কৰা হ'ব যি টিভিটো দেখিলে পাইছে ইয়াতে অনাৰসকল সাব ডিলাৰ বহি আছে ইয়াত দেখিছে ভিতৰত আৰু ইয়াতে তেওঁলোকে মোক বিতৰণ কৰিব পাইছে ইয়াতেই সন্ধিয়া সময়ৰ পিছতেই যি টিভিটো প্ৰদান কৰা হ'ব আৰু সন্মুখত দেখিছে টিভি আৰু তেওঁলোকৰ যি অফিচ ষ্টাফ আছে ষ্টাৰ সিমেন্টৰ তেওঁলোক আহি পোৱাহি নাই আৰু কিছু গেষ্টক নিমন্ত্ৰণ জনোৱা হৈছে কিন্তু আহি পোৱাহি নাই বাবে আপোনালোকে বিতৰণ কৰা নাই সন্ধিয়া সময়ৰ পিছতেই আজি টিভিটো দিয়া হ'ব মই আপোনাক দেখুৱাই যাম আমাৰ এজন ছাৰ আহিছে দেখিবলৈ পাইছে মই ষ্টাৰ সিমেন্টৰ ইঞ্জিনিয়াৰ গোলাঘাট লোকেশ্যন তেওঁ সেলছ এণ্ড মাৰ্কেটিঙৰ পৰা তেওঁ গোলাঘাট মাৰ্কেটত আমাৰ টাউনৰ পাৰ্টটো কলকাতা ফেক্টৰী মানে কি আজিলৈ আমি প্ৰায় 6টা প্লান্টৰ পৰা মেটেৰিয়েল দিওঁ বেলেগ ছটা প্লান্টৰ কেপাচিটি হিচাপত আমি মোটামুটি এক মাহ চাগে 2 লাখ 2.5 লাখ টনৰ ওচৰতে চিমেণ্ট মাৰ্কেট স্প্ৰেড গতিকে কি হয় যে ইমান বেছি কনজামশ্যন যে পৰকলে এটা প্লান্ট আছিলে তাৰপৰা 6 নম্বৰ প্লান্টলৈ পাই গ'লগে এই গোটেই প্লান্টকেইটা হোৱাৰ পিছত মানে সবতকৈ ডাঙৰ ৰোল আছে আমাৰ কনজিউমাৰবিলাক কেলে কি 3 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিলে 3 জানুৱাৰীৰ পৰা আপোনাৰ 31 মাৰ্চলৈকে তাত কি আছিলে কোনোবাই যদি আমাৰ প্ৰিমিয়াম প্ৰডাক্টটো লয় ৱেডাৰশ্বিল বা ঢালাই মাষ্টাৰ যদি লয় পিপিচিটো নহয় আকৌ দেই ৱেডাৰশ্বিল বা ঢালাই মাষ্টাৰ যদি লয় তেতিয়া তেওঁলোকে তেওঁলোকৰ মানে নামটো লৈ সেই লটাৰীৰ কাৰণে এপ্লিকেবল হয় এটা লটাৰী তেওঁলোকে কিবা পাবও পাৰে নাপাবও পাৰে দেই লটাৰী কিন্তু কোইনচিডেণ্টলি গোলাঘাট টাউনত ওলালে আপোনালোকৰ ইয়াত এলইডি টিভি এটা ওলাই কোনোবা এজন মানে আজি মিটিংখনতে মানে আমাৰ এলইডি টিভিটো আমাৰ কাষ্টমাৰক হেণ্ডেল কৰিম
मैनेजर है जी जी जोरहाट एंड गोलाघाट डिस्ट्रिक्ट। ओके तो जोरहाट और गोलाघाट डिस्ट्रिक्ट जो प्रोजेक्ट मैनेजर आईजी मीटिंग था, आईजी मीटिंग था हम लोगों का, जी जी स्पेशली आपके लिए आपका ये जो खुशी है, आपका जो आपका खुशी है, ये खुशी हम लोग आपके साथ बांटना चाहता है। जी जी शुक्रिয়া। তো দেখিলে পাইছে সকলো যি গ্ৰাহক আছে তেওঁলোকক এটাকৈ সৰু উপহাৰ দিছে। তো পালে উপহাৰ, তো দেখিছে সকলোৱে এটা এটা উপহাৰ পাইছে। ষ্টাৰ চিমেণ্টে যি আয়োজন কৰা এই লাকি কণ্টেষ্টত মই আচলতে নিজেই এটা আজি স্মাৰ্ট টিভি লাভ কৰিছোঁ। তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এই টিভিটো ঘৰ গৈ আছোঁ। ব'লা দেহা টিভি পাই গ'লোঁ, দেখিছা টিভি পাই গ'লোঁ। ফাইনেলি টিভিটো লৈ আহিলোঁ ঘৰলৈ। এয়া ঘৰ পাই গ'লোহি আৰু থেংক ইউ ষ্টাৰ চিমেণ্ট এই সুবিধাখন দিয়াৰ বাবে। যিটো ষ্টেণ্ড ৰিম'ট আৰু এইখন ৱাৰেণ্টি পেপাৰ এইখনে ওলাইছে। ফাইনেলি LED TV এইটোৱে দেখিছে। আনবক্সিং ৰ'বা দেখুৱাই দিম ৰ'বা ভালকৈ। হ'লে এইটো হৈ গ'ল টিভিটো ষ্টাৰ চিমেণ্টৰ পৰা লাভ কৰা।